এলিমনি অসমীয়াত এলিমনি এই শব্দটোৰ অৰ্থ হ'ব জীৱিকাৰ ধন অৰ্থাৎ জীয়াই থাকিবলৈ যি ধন বা টকাৰ প্ৰয়োজন হয় ইয়াৰ লগতে ইয়াৰ অৰ্থ হ'ব ভৰণ পোষণ বা খুৰাকি অৰ্থাৎ বিবাহ বিচ্ছেদৰ পিছত আপোনাৰ পূৰ্বৰ পত্নী বা স্বামীক আইন অনুসৰি দিবলগীয়া ধন অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ The husband would be forced to pay his wife alimony for the rest of his life. স্বামীয়ে গোটেই জীৱন পত্নীক জীৱিকাৰ ধন বা ভৰণ পোষণ দিবলৈ বাধ্য হ'ব The court ordered him to pay alimony to his ex-wife. আদালতে তেওঁক প্ৰাক্তন পত্নীক জীৱিকাৰ ধন দিবলৈ নিৰ্দেশ দিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা